এখন ৰাজ্য এখন দেশ বা একোটা অঞ্চলৰ অৰ্থনৈতিক ভিত্তি সবল কৰে কৃষি উৎপাদনৰ ব্যাপকতাই আৰু এই কৃষি উৎপাদনৰ লগত জড়িত যি কৃষক সেই কৃষকসকলৰ বাবে যিমানেই সুবিধা পৰ্যাপ্ত কৰিব পৰাৰ প্ৰক্ৰিয়া সুগম হ'ব সিমানেই সেই ৰাজ্য সেই দেশৰ সেই অঞ্চলৰ অৰ্থনীতি সঠিকভাৱে আগবঢ়াৰ যিটো বাট সুগম হ'ব বুলি আমি অনুভৱ কৰোঁ। নমস্কাৰ জনাইছোঁ, ডেমক্ৰেচি লেভেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি যি কথাৰে পাতনি কৰিছোঁ সেই কৃষি কৰ্মৰ লগত বা সেই কৃষি ব্যৱস্থাৰ লগত এক বিশেষভাৱে জড়িত এগৰাকী ব্যক্তি আৰু অসমৰ কৃষক সমাজৰ বাবে তেওঁলোকৰ প্ৰাপ্য আদায়ৰ বাবে তেওঁলোকৰ সুবিধা আদায়ৰ বাবে আৰু তেওঁলোকক কৃষি কৰ্মত সহযোগ কৰাৰ বাবে যিবোৰ প্ৰক্ৰিয়াৰ প্ৰয়োজন সেই প্ৰক্ৰিয়া তেওঁলোকৰ লগত থাকি কাম কৰি অহা এগৰাকী বিশেষ ব্যক্তি হ'ল ডাক্তৰ নজৰুল কাজী ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু সমান্তৰালভাৱে স্বাগতম জনাইছোঁ আমাৰ আন দিনৰ দৰে সাক্ষাৎকাৰ থকাৰ দৰে আন এগৰাকী ব্যক্তি লেখক সাংবাদিক ডিম্বেশ্বৰ ৰয় ডাঙৰীয়া। নমস্কাৰ। অৱশ্যে আজি কেৱল আমাৰ সাহিত্য সম্পৰ্কীয় বা কেৱল কবিতা সম্পৰ্কীয় নহয়, আজি হ'ব আমাৰ অৰ্থনৈতিক কবিতা বা আমাৰ অৰ্থনীতিৰ বিষয়, কৃষিৰ বিষয়। আৰু তাৰ মাজতে কিন্তু আমি জানি ভাল পাব এগৰাকী ব্যক্তি এগৰাকী ভাল কবি আৰু কাপালিক নামটো হয়তো প্ৰথমতে আপোনাৰ বোধগম্যতাত নাহিব পাৰে, কিন্তু যেতিয়াই আহিব অৱগত হ'ব যে এই কিতাপখনৰ এই শব্দই কি ইংগিতময়তা বহন কৰিছে। কবিতা অকণমান পিছলৈ থ'ম আজি, কাৰণ কৃষি অৰ্থনীতি এই বিষয়বিলাকৰ যথেষ্ট গুৰুত্ব আছে আৰু সেই গুৰুত্বপূৰ্ণ কাম এটা এইগৰাকী ব্যক্তিয়ে নিৰবিচ্ছিন্নভাৱে দশকৰ পিছত দশক জুৰি লাগি আছে। পোনে পোনে আন দিনৰ দৰে আমি যাম ডিম্বেশ্বৰ ৰয় ডাঙৰীয়া ওচৰলৈ। তেওঁ প্ৰথম প্ৰশ্ন আগবঢ়াব। নজৰুল ডাঙৰীয়া দেৱ, আপুনি এগৰাকী কৃষি বিজ্ঞানী, এগৰাকী পশু চিকিৎসক হিচাপে স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু ইয়াৰ মাজতে আপুনি সাহিত্য চৰ্চা কৰি আহিছে। দেখা গৈছে যে আপুনি সমান্তৰালভাৱে কৃষি কাৰ্যৰ যি অগ্ৰগতি অসমৰ খেতিয়কৰ হকে আপুনি বিভিন্ন কাম কৰি আহিছে আৰু অসমত আপুনি কেনেধৰণে কৃষি বিপ্লৱ হৈছে বুলি ভাবে? ধন্যবাদ। মই পশু চিকিৎসক এজন। যেতিয়া মই 1994 চনত মই লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ পাছ কৰি আহিলোঁ। মই গাঁৱে ভূঞে পশু চিকিৎসা কাম আগবঢ়াইছিলোঁ। তেতিয়া অনুভৱ হৈছিল যে কৃষকসকলৰ কাৰণে কিবা এটা কৰিব লাগিব বা আমাৰ প্ৰয়োজন আছে চিকিৎসকৰ। মোৰ দেউতা আছিল কৃষক এজন। হয়। সেই কৃষি কাৰ্য কৰিয়ে যি ধন পাইছিল, যি আয় হৈছিল, সেই আয়েৰে আমাৰ ঘৰখন চলিছিল। আৰু তেতিয়া মোৰ অনুভৱ হৈছিল এই কৃষক জাতিৰ হকে আমি কিবা এটা কৰা উচিত। সেইবাবে 1996 চনত মই অসমৰ কৃষকৰ এটা বৃহৎ সংগঠন সদৌ অসম পথাৰ পৰিচালনা সমিতিৰ লগত জড়িত হৈছিল। আৰু বিভিন্ন সময়ত মই গাঁৱৰ পৰা ব্লক লেভেল, ডিষ্ট্ৰিক্ট লেভেল হৈ ৰাজ্যিক কমিটিৰ মই সচিব প্ৰধান হিচাপে প্ৰায় 6.5 বছৰ কাল মই কৰ্মদান আগবঢ়াইছিলোঁ, সেৱা আগবঢ়াইছিলোঁ। আৰু এই সময়ছোৱাত মই অসমৰ ধুবুৰীৰ পৰা জোনাইলৈকে মই বিভিন্ন কৃষকৰ গাঁৱলৈ গুচি গৈছিলোঁ। কৃষকসকলৰ অৱস্থাৰ বুজ লৈছে, দুখ সুখ সমস্যা কি এইবিলাক বুজিবলৈ যত্ন কৰিছিলোঁ। সকলোখিনিতো মই লোৱাটো সম্ভৱ নহয়। মই যিখিনি পাৰোঁ যত্নবান ল'বৰ কাৰণে। আৰু সেই 96ৰ পৰাই মই প্ৰায় 2016 চনলৈকে এই সদৌ অসম পথাৰ পৰিচালনা সমিতিত মই কৰ্মদান কৰি আহিছোঁ। পিছত সেই 96ৰ অন্য এখন কমিটি আছিলে অসম উদ্যান সমিতি। এই সমিতিখনক দেখিছিলোঁ যে তেওঁলোকে 1995 চনত প্ৰথমবাৰৰ বাবে মানে এক্সিবিশ্যন পাতিছিলে ফল মূল মানে আৰু কৃষিৰ ওপৰত। আমাৰ খানাপাৰাত উদ্যান শস্য মেলা।
আমাৰ খানাপাৰাৰ বিভিন্ন ফিল্ডত হয়। বা চামমাৰী ফিল্ডত, সোণাৰাম হাইস্কুলৰ ফিল্ডত, হয় জজ খেলপথাৰত তেওঁলোকে এক্সিবিশ্যন পাতি আহিছিলে। আৰু 96তে মই মেম্বাৰশ্বিপ লৈছিলোঁ সেই সময়ত। আৰু বিভিন্ন কৃষি বিজ্ঞানী, কৃষক আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীৰ লগত মোৰ এটা মতৰ পৰিচয় পৰিচয় হৈছিল। আৰু সেই তেওঁলোকৰ সহায়তে হওক, কৃষকসকলৰ সহায়তে হওক, মোৰ কৃষিৰ প্ৰতি আগ্ৰহটো মোৰ বাঢ়ি গৈছিল। হয় আৰু মই সেইকাৰণে অসমৰ কৃষকসকলক সংগঠিত কৰাৰ কাৰণে মই যথোপৰিমাণে চেষ্টা চলাইছিলোঁ। আৰু এনেকৈ এই সমিতি দুখনত মই বহু সময়ত মই সেৱা আগবঢ়াই আহিছোঁ। আচ্ছা, এই উত্তৰৰ প্ৰসংগতে যিহেতু আপুনি সদৌ অসম পথাৰ পৰিচালনা সমিতি বা এই ধৰণৰ বিষয়ৰ লগত জড়িত হৈ আছে, এতিয়া টেকনিকেল পইণ্টলৈ যাব লাগিব। কাৰণ সেই টেকনিকেল পইণ্টৰ উত্তৰবিলাক আহিলেহে আমাৰ আচল কৃষি বিভাগৰ কথা। এতিয়া আপুনি কৃষকৰ লগত কোনটো পৰ্যায়ত জড়িত হৈছিলে, বা অসমৰ কৃষকৰ কোনখিনি সমস্যা আছে, সেই সমস্যাখিনি বা চৰকাৰৰ কৃষি বিভাগ এটা থাকে, বিয়াগম কৃষি বিভাগে মাজে মাজে বহিদেশলৈ তেওঁলোকে ভ্ৰমণো কৰে, আৰু তাত আহি এই ধৰণৰ বিষয় ইয়াত এপ্লাই কৰিব বুলি কয়, পছত আমি ফটোকাৰ ফেন দেখা পাওঁ। তো আপুনি কেৰনখিনি সমস্যাখিনি, আমাৰ কৃষকৰ সমস্যাখিনি কি দেখিলে, আপুনি কোনটো পৰ্যায়ত জড়িত হৈছিলে? কৃষকৰ সমস্যা বহুত, কিন্তু সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িব পৰা নাই। এইটো হয়তো নলেজৰ অভাৱ হ'ব পাৰে, নহ'লে আগ্ৰহৰ অভাৱ, সদিচ্ছাৰ অভাৱ, এই দুটা কাৰণ হ'ব পাৰে। মানে বাতৰি কাকতত মানে বিজ্ঞাপন দিব লাগে, ইমান কৃষকৰ সেইখিনিতে সীমাবদ্ধ কিছুমানে ৰাখে। কিন্তু সেইখিনিয়ে সত্য জানো কৃষকৰ উন্নতিৰ বাবে? নহয়, নহয়, একেবাৰে নহয়। সত্যখিনি জানিব চৰকাৰীভাৱে যিখিনি আঁচনি আহে সেইখিনি কৃষকৰ, গোটেই অসমৰ কৃষকৰ কাৰণে চাফিচিয়েণ্ট নহয়। আমি কৰিবলগীয়া, আমি ৰাইজেও কৰিবলগীয়া বহুত আছে তাত। অকল যে চৰকাৰৰ ওপৰত আমি নিৰ্ভৰ কৰিম তেনেকুৱা নহয়। কিন্তু আপুনি কোনখিনি কাম কৰিলে? কিন্তু মই কাম কৰিছিলোঁ এইখিনিতে যে কৃষকক সংগঠিত কৰিবলৈ তেওঁলোকৰ সমস্যাখিনি মই চৰকাৰৰ ঘৰত দাঙি ধৰিছোঁ। যেনে সমস্যা, যেনে এতিয়া ধৰক আমাক যান্ত্ৰিকীকৰণ লাগে, অসমৰ মাটিত জলসিঞ্চন লাগে, এইখিনি আমি সময়ে চৰকাৰক অৱগত কৰা। কাৰণ মাটি অনুপাতে জলসিঞ্চনৰ ব্যৱস্থা অনুপাতটো আমাৰ সদৌ অসম পথাৰ পৰিচালনা সমিতিৰ কাৰণে নাবাৰ্ডৰ লগত, সেই সময়ত AGP চৰকাৰ আছিলে, নাবাৰ্ডৰ লগত সহযোগিতা আগবঢ়াই প্ৰায় 1 লাখ চেলো টিউবেল দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে চৰকাৰে। সেইটো সদৌ অসম পথাৰ পৰিচালনা সমিতিৰ সহযোগত কৰিছিলে। আৰু তেতিয়াই আমি হাৰে হিমুজে গাঁৱত আমি লাগি গৈছিলোঁ সেইবিলাক কামত। আৰু তেতিয়াই এটা কৃষি বিপ্লৱ গঢ়ি উঠিছিল, সেউজ বিপ্লৱ তেতিয়াই গঢ়ি উঠিছিল যেতিয়াই অসম গণ পৰিষদ নাবাৰ্ডৰ জৰিয়তে চেলো টিউবেল দিব লৈছে। পানীটোৱে মেইন, আৰু পানীটোৱে মেইন পথাৰত। আমাৰ জলসিঞ্চন যিটো ডিপাৰ্টমেণ্ট আছে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে পানী যোগান ধৰিব পৰা নাই। আমি শুকলাই জলসিঞ্চন ব্যৱস্থাৰ কথাই কওঁ, তেওঁলোকে যি ধৰণে শুকলাই জলসিঞ্চন ব্যৱস্থা কৰি আছে সেইটোত ৰাইজ উপকৃত হোৱা নাই। যি ধৰণে এইটো এটা লেভেল মেইনটেইন কৰিব লাগে তেওঁলোকে মেইনটেইন নকৰাকৈ যধে মধে বনাই দিছে। উপযুক্ত বৈজ্ঞানিক পদ্ধতিত কামবিলাক হোৱা নাই। তেওঁলোক তাত কিছু গাফিলতি আছে সেইবিলাকত। সেই 1 লাখ চেলো টিউবেল দিয়াৰ অভিলাষী আঁচনি আপোনালোকৰ উদ্যোগৰ সহযোগত বা আপোনালোকৰ নেৰা সংগ্ৰামৰ পিছত কিমান দূৰ কাৰ্যকৰী হ'ল, কিমান হাজাৰ, কিমান লাখ হ'ল? সেই সময়ত পুৰা 1 লাখেই হ'ল, তাৰপিছত কেইবা লাখ দিলে, মানে আৰম্ভণিতে তাৰ পৰাই হৈছে। তেনেকে আগবাঢ়ি গ'ল। যি এনেকুৱা আমি কথা গম পাইছোঁ, একোখন গাঁৱত চোৰ ডকাইতৰ সংখ্যা বেছি আহিছিল। তেওঁলোকে চোৰ ডকাইত কিয় কৰে চৰকাৰে বুজিব লাগিব, আমি ৰাইজে বুজিব লাগিব। 1 বিঘা মাটিত যেতিয়া 4 মোন ধান উৎপাদন হয়, বহুত কষ্টৰ মূৰত মেক্সিমাম 8 মোন ধান প্ৰডাকশ্যন হয়, কেইমাহ খাব? পানী যোগান দিবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয়। যেতিয়া চেলো টিউবেল দিয়া হ'ল, জলসিঞ্চনৰ ব্যৱস্থা পালে, লাভজনক হ'ল, অলপ হাই আৰু উন্নত জাতৰ ধানৰ বীজ আহিল। এইবিলাক কাম কৰোঁতে প্ৰায় ধৰক 1 বিঘা মাটিত 20 মোন, 25 মোন, 30 মোন এনেকৈ উৎপাদন হোৱা হয়। তেতিয়া এইবিলাক সংখ্যা প্ৰায় এই যে বেয়া কামৰ লগত জড়িত সেই মানুহখিনি কামত নিয়োগ হ'ল। অৰ্থাৎ
প্ৰকাৰান্তৰে আপোনাৰ কথাটোৰ পৰা এইটোও আমি বুজিব পাৰোঁ যে অৰ্থনীতিৰ লগত আমাৰ সন্ত্ৰাসবাদীয়ে হওক, অৰ্থনীতিৰ লগত আমাৰ যিটো চুৰ ডকাইত যদিও সন্ত্ৰাসবাদী বুলি যেতিয়া কোৱা নহয়, তথাপিতো এই যিটো ঋণাত্মক কাৰ্যকলাপৰ ক্ষেত্ৰত অৰ্থনৈতিক যিটো এটা অনগ্ৰসৰতাই ভূমিকা পালন কৰে। আৰু আপোনালোকে লোৱা সেই পদক্ষেপৰ পৰা এইটো এটা আৰম্ভণি হ'ল যে আমাৰ বুলি আমি নকওঁ, নহয়, চৰকাৰৰ সদিচ্ছা ইয়াত পুৰা আছিল। কিন্তু আপোনালোকে উদ্যোগটো লৈছে। আমাৰ তাত কৰণীয় এইখিনি আছিল। আমি এইবিলাক কৈছিলোঁ যে জলসিঞ্চন ব্যৱস্থা দিয়ক আৰু আঁচনিখন আনি আমাক জড়িত কৰাইছে। আমাৰ সিলেকশ্যনৰ ক্ষেত্ৰত আমি আহিছিলোঁ, চাৰ্ভে কৰাৰ ফিল্ডত নামি গৈছিলে, নামি গৈছোঁ। আমাৰ গোটেই পথাৰ প্ৰশ্ন সমিতি ছেক্ৰেটাৰী পিছত প্ৰতিখন গাঁৱত আমাৰ একোখনকৈ কমিটি আহিছিলে, পথাৰ প্ৰশ্ন সমিতি। সেইবিলাকৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টবিলাক মানে ইয়াতে সহায় কৰিছিলে, আমাৰ অফিচাৰসকলক সহায় কৰিছিলে, অফিচাৰসকলে আমাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টবিলাকৰ সহায় লৈছিল। এটা খুব ভাল কাম এটা অসমত আৰম্ভণি হৈছিল। আচ্ছা, চেংচনটো হ'ল 1 লাখ, আমি সেই 1 লাখৰ লগতে মই লাগি আছোঁ এতিয়াও। যে 1 লাখটো চেংচন হ'ল, আপুনি ক'লে যে এইখিনিৰ অভাৱৰ কাৰণে আমাৰ কৃষি উৎপাদনত যথেষ্ট প্ৰভাৱ পৰিছিলে। 8 মোন 4 মোন লৈ কি পৰিয়াল চলাব? আপোনালোকৰ সেই পদক্ষেপৰ পিছত এনেকুৱা চাৰ্ভে কৰিছিলে নেকি? মোৰ ৰিজাল্টটো কি হ'ল? ৰিজাল্টেটিভ চাৰ্ভে আছিল নেকি যে এইখিনি ব্যৱহাৰ কৰাৰ পিছৰ বছৰৰ যিটো উৎপাদন হ'ল তাত তফাত কিবা দেখিছিলে? নিশ্চয়, যে আমিতো গাঁৱে গাঁৱে আমি ঘূৰিছিলোঁ আৰু মোৰ আগৰ নেতৃত্ব দিয়া যিখিনি আছিলে তেওঁলোকেও সেই কথাখিনিয়ে কৈছে, স্বীকাৰ কৰিছে যে এই আঁচনিখনে অসমত এটা বিশেষ ভূমিকা পালন কৰিছিলে অৰ্থনীতিৰ কাৰণে। আচ্ছা, তেন্তে ইমান বছৰ আগতে আৰম্ভ হোৱা সেই প্ৰক্ৰিয়াৰ পিছতো কিয় আমি তেনেহ'লে এতিয়া কৈ থাকোঁ যে আমি পঞ্জাৱৰ দৰে কিয় হ'ব নোৱাৰোঁ? ডিক্সুৱেজত গীতে বনাই এই সমস্যা আমাৰ কৰিব লগা কি আছে? এতিয়াও দেখোঁ যে আমাৰ যুৱ প্ৰজন্মৰ মাজত হয়তো এতিয়া কিছু পৰিমাণে আহিছে, বহুত বহি দেশত ইঞ্জিনিয়াৰিং বা তেনেকুৱা ডিগ্ৰী লোৱাৰ পিছতো খেতি কৰ্মত নামিছে, কিন্তু সেইটো এপাচে শাকত এটা জলকীয়া দৰে। এতিয়াও কিন্তু ৪৪ চকত কেৰাম খেলি দিনটো আড্ডা মাৰি চাকৰি লাগে বুলি জীৱনটো পাঠ কৰি দিয়া মানুহে বেছি। কৃষি কৰ্মৰ এটা গ্লেমাৰ আছে, কৃষি যাতে অৰ্থনৈতিক শক্তিশালী ভিত্তি কৰিব পাৰে, এই কথা উপলব্ধি কৰাবলৈ কিন্তু আপোনালোকৰো ভূমিকা প্ৰয়োজন আছে। মই কলেজৰ পৰা আহিয়ে মোৰ আব্বাই কৃষি কৰ্মৰ লগত জড়িত। মই কলেজৰ পৰা আহিয়ে মই কৃষি কৰ্মত হাত দিলোঁ, তেতিয়াই পথাৰ প্ৰশ্ন সমিতিত জড়িত হৈছিলোঁ। মই দেখিলোঁ মই খেতি কৰোঁ, মোৰ যিমান খৰচ হয় ৰিটাৰ্ণটো তাতকৈ কম আহে, কমকৈ ঘূৰি আহে। মই বৈজ্ঞানিক পদ্ধতিত খেতি কৰিব লৈছিলোঁ আৰু ৰাইজক দেখুৱাব বিচাৰিছিলোঁ। সেই সময়ত বহুত কৃষক আহিছিলে যে য'ত বড়ো ধানৰ খেতি কৰা নাছিলে আমাৰ অঞ্চলত, তেওঁলোক বড়ো ধানৰ খেতি কৰিব ল'লে। কিন্তু দেখা পালোঁ যে মোৰ দৰে ল'ৰা এজন কম মাটিত 4-5 বিঘা মাটিত সীমাবদ্ধ হৈ থাকিব নোৱাৰোঁ, মই পৰিয়াল চলাব নোৱাৰিম আৰু কষ্ট অনুপাতে তেওঁলোক আমাৰ প্ৰডাকশ্যনটো নহয়। আমি 4 বিঘা মাটি আৰু ধানৰ যিটো মূল্য সেই সময়ত বা এতিয়াও এই মূল্যৰে এজন আমাৰ শিক্ষিত স্বামী তাত নিয়োজিত হ'ব। খেতি বুলি ক'লে যেতিয়া আমি ধানকে নুবুজোঁ, সেইটোৱে সুধিব বিচাৰিছোঁ। কথাখিনি উত্তৰ দিওঁতে মানে এই কথা মনত ৰাখিব লাগিব যে অসমত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰে। বানপানী হওক, খৰালি হওক, আহু খেতি হওক, শালি খেতি হওক, গোটেই কথা যদি এটা পৰ্যবেক্ষণ কৰি আমি অসমৰ মাটিখিনি কিমান মাহ খেতিৰ বাবে উপযোগী হৈ থাকিব পাৰে আৰু সেইখিনিত কেৱল ধানকে নকৰি আৰু কি কি খেতি আমি কৰাৰ সম্ভাৱনা থাকিব পাৰে? কেইটা খেতি কৰিব পাৰে? এই ধাৰণাটো তৰপীয়া খেতি আমাৰ এই ধাৰণাটো আজিৰ নহয়, এই ধাৰণাটো আগৰ পৰাই আহি আছে যে আমি ধানৰ ঠাইত আমি অন্য ব্যৱস্থা কৰিব পাৰোঁ নেকি, আৰু সেই হিচাপে আমাৰ এতিয়াতো 12 মাহে কিবা কৰি থাকিব পাৰোঁ নেকি? কৰি থাকিব পাৰোঁ, এইটো চৰ্চা চলি আছে, বিজ্ঞানীসকলো লাগি আছে। কিন্তু অসমৰ প্ৰেক্ষাপটত, অসমৰ জলবায়ুৰ প্ৰেক্ষাপটত বানপানীয়ে 2-3 মাহ বাদ দিও বাকীখিনি আমি কি কৰিব পাৰোঁ? আপুনি এটা ডাইৰেকশ্যন দিব লাগে আজি। এতিয়া বানপানী কোন সময়ত হয়? সেই সময়ত বিশেষকৈ আমাৰ ধান খেতিৰ সময়, বাৰিষা কালত। তাৰপিছতে আমাৰ আহে শাক পাচলিৰ বতৰটো আহে বা ৰবি শস্যৰ বতৰ আহে, এইখিনিত আমি সুন্দৰকৈ কৰিব পাৰোঁ। কিন্তু এতিয়ালৈকে এনেকুৱা এটা পৰ্যায় আমি খেতিত নিয়োগ হৈ থাকিলে, মই যে কৈছোঁ প্ৰডাকশ্যন আমি কিমান আয় কৰিম, এইটো এজন শিক্ষিত ল'ৰাই যেতিয়া হিচাপ নিকাচ কৰে তেওঁ পিছুকি আহিবলগীয়া হয়। যিখিনি অশিক্ষিত মানুহে খেতি কৰি আছিল আগৰ পৰাই, সেইখিনি এতিয়াও আওপুৰণি পদ্ধতি নহয়, এতিয়া যান্ত্ৰিকৰণৰ ফালে বহুত আহিছে। আহিলেও যিটো আমাৰ উৎপাদনৰ বজাৰৰ কথা কৈছে, বজাৰ ব্যৱস্থাৰ মাৰ্কেটিংটো বাৰু আমাৰ বাৰু ঠিক আছে, মাৰ্কেটিংটো প্ৰচেছ শব্দ, কিন্তু বজাৰখন আছেনে নাই? কাৰণ বজাৰৰ সমাধানটো দিয়ক এটা, কি হ'ব পাৰে বজাৰৰ সমাধানটো এনেকুৱা। আমাৰ ধৰক এতিয়া এয়া খাৰুপেটীয়াত বা আমাৰ হাউলিত এইবিলাকৰ ডাঙৰ ডাঙৰ মাৰ্কেট, আমাৰ চব্জিৰ মাৰ্কেট আছে। সেই অঞ্চলত সাৰ যথেষ্ট পৰিমাণে সাৰ ইউজ হয়।
এতিয়া হৈছে কি আমি এতিয়া সকলোৱে যদি একেবাৰে শাকৰে খেতি কৰোঁ সেইটোতো নহ'ব নহ'ব সেইকাৰণে যদি কৰোঁ তেনেহ'লে এই শাক পাচলিটো বাহিৰত পঠিওৱাৰ ব্যৱস্থা কৰিব লাগিব আমাৰ হৈছে কি এসমন জহা ধান যদি বাহিৰত পঠিয়াই চিঞৰ বাখৰটো বহুত হৈ আছে হয় যে চিঞৰ বাখৰ একেবাৰে হাইলাইট কৰি থকা হৈছে যে এসমন আমি 100 কুইণ্টেল পঠিয়ালোঁ এইটোত সীমাবদ্ধ নাথাকি এইটো হৈ হাল্লা নকৰি আমি প্ৰত্যেকে জহা ধান খেতিৰ কাৰণে ব্যৱস্থা ল'ব লাগিব 1000 কুইণ্টেল কৰোঁ আমি সেইটো পৰিমাণটো চৰকাৰৰ পৰা চৰকাৰে সেই ব্যৱস্থাটো কৰক অকল ডিজেলত ৰেহাই দিলে নহ'ব ডিজেলটো আমাৰ ৰেহাই নিদিয়ে আমাৰ কৃষকক ইলেক্ট্ৰিফিকেশ্যন কৰিব লাগে এতিয়া ডাঙৰ ডাঙৰ স্কিম আহিছে এগ্ৰিকালচাৰত ইঞ্জিনিয়াৰিঙৰ থ্ৰুদি যে গোটেই আমি ইলেক্ট্ৰিফিকেশ্যন কৰি দিব পাৰোঁ কিন্তু এই বৰ্তমান সময়ত এখন গাঁও মই বিচাৰি নাপাম অসমত যে ইলেক্ট্ৰিফিকেশ্যন হোৱা বৈদ্যুতিকৰণ কৰা হোৱা নাই পাৱাৰ প্লাণ্ট দিয়া হৈছে আজিকালি এটা ভাল ছিষ্টেম আহিছে ছলাৰ ছিষ্টেম এইটো সুন্দৰ মই মৰিগাঁও ডিষ্ট্ৰিক্ট চাইছোঁ মানে যেনেকৈ পানী মানে অভাৱটো কমাই দিছে তাত চুইচ টিপিলে পানী হলে আচ্ছা মই এইখিনিতে এইটো কথাই মোৰ ফালৰ পৰা চামাৰাইজ যে আপুনি ক'ব খোজে যে আমাৰ উপযুক্ত পৰিমাণৰ মাটি আছে কিন্তু বৰষুণে বিধি পথাৰি যায় এমাহ দুমাহ বাদ দি খেতি কৰাৰ আমাৰ সুযোগ আছে কিন্তু সেইখিনিক যেনেকৈ কোনোবা বৰ্ষত 100 কুইণ্টল জহা ধান বাহিৰত ৰপ্তানি কৰি আমি গৌৰৱবোধ কৰি ডাঙৰ ডাঙৰ বিজ্ঞাপন দি প্ৰচাৰ কৰি থাকোঁ সেইটো নকৰি আমি এইটো কৰিব পৰা উপায় আছে আমাৰ মাটি আছে আমাৰ মানুহ আছে কিন্তু য'ৰ পৰা চেণ্ট্ৰেলি মনিটৰ হয় কৃষি বিভাগ সেই কৃষি বিভাগে বিজ্ঞাপন কেন্দ্ৰিক মানসিকতা বাদ দি যে সঁচা অৰ্থত কৃষকৰ সৈতে এটা সম্পৃক্ত মনোভাৱেৰে কাম কৰে অসমে কৃষিৰ পৰা ডাঙৰ ৰাজহ ডাঙৰ অৰ্থনৈতিক সবল হোৱাৰ ৰাস্তা আছে এই মানসিকতা থাকিব লাগে তাৰমানে আপুনি মানসিকতাৰ অভাৱ হৈছে ধন থাকিলে নহ'ব মানসিকতা অকল কৃষকৰ নহয় বিষয়াসকলৰ চৰকাৰী প্ৰতিনিধিসকলৰ তেওঁলোকে মাজে মাজে থাইলেণ্ড ক'ৰবাত পাঞ্জাৱত মানে পৰিয়াল লৈ 10জনীয়া গ্ৰুপ গৈ পৰ্যবেক্ষণ কৰি আহি এটা ৰিপৰ্ট দিলে আমি ঘূৰি আহিলোঁ বুলি সেই ঘূৰি আহি কিনো দেখিলে যে লৈ গৈছে থাইলেণ্ডত লৈ গৈছে যিকেইজন কৃষকক ঘূৰি আমাৰ বিষয়বোৰে ঘৰত বহি আছে নে পাঞ্জাৱৰ দৰে কৰিব বিচাৰিছে নে থাইলেণ্ডৰ দৰে কৰিব বিচাৰিছে তাৰ ব্যৱস্থা চৰকাৰ তাৰমানে এইটো কথা হৈছে যে বিষয়াসকলে আমাৰ খেতিয়কসকল উপযুক্ত প্ৰশিক্ষণৰ মানে যিটো দিব লাগিছিল প্ৰশিক্ষণৰ অভাৱ হৈ আছে হয়নে প্ৰশিক্ষণৰ অভাৱটো নহয় প্ৰশিক্ষণৰ অভাৱ হোৱা নাই অভাৱ হৈছে প্ৰশিক্ষণ দি এৰি দিয়ে মানুহ এক্সেক্টলি এক্সিকিউশ্যনটো লাগিবতো লাগিব মোৰ নলেজ আছে তেওঁলোকক সজাই পৰাই তুলিব লাগিব তেওঁলোক কি অভাৱ হৈছে সেইখিনি দিব লাগিব আৰু এই যে দিব ল'ব যাওঁতে যিমান মেৰপাচ দেখা যায় তাত কৃষিখণ্ডৰ স্বাৱলম্বন কৃষিখণ্ডৰ উন্নতিৰ বাবে 5টা যদি মানে পৰামৰ্শ চৰকাৰকে ক'ব দিয়া যায় আপুনি কোনকেইটা কথা ক'ব যে 1 2 3 এইকেইটা বিষয় যে সমাধান হয় অসমৰ কৃষিখণ্ড পঞ্জাৱৰ দৰে নহ'লেও এটলিষ্ট এট পাৰ লেভেলত আহিব এটা কথা 1 নম্বৰ হ'ল চৰকাৰী যিখিনি আঁচনি সেইখিনি সঠিকভাৱে ৰূপায়ণ হ'ব লাগে এটা কথা কওঁ PKVY বুলি এটা আঁচনি আছে অসম চৰকাৰৰ আছিলে হয় এইটো 16-17 বৰ্ষৰ পৰা আৰম্ভ হৈছিল 19ত শেষ হ'ব লাগে মই 19ৰ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈ এটা ছাৰ্ভে কৰিলোঁ ওদালগুৰি মৰিগাঁও কামৰূপ ওদালগুৰিত মই পাৰ্চেণ্টেজ দেখালোঁ মই ৰিপৰ্ট উলিয়াইছোঁ তাত 1.5%হে কাম হৈছে আমাৰ কামৰূপত হৈছে 13% হেৰিটো মৰিগাঁৱত হৈছে তেনেকুৱা 14% 100 টকাৰ যদি 1 টকা কামত আহে কাম কৰে তেনেহ'লে কৃষকৰ কি উন্নতি তাৰমানে তাকে দৰমহা লোৱা বিষয় বিভাগসকলে কি কাম কৰিছে তেনেহ'লে সেইটো কথা এই মানসিকতাটো তেওঁলোকৰ মানসিকতাটো তেওঁলোকক সেই অফিচাৰসকল মই দোষী নকৰোঁ মই এনে ওপৰে চাই মানুহজন দোষী কৰিব মই টান পাওঁ তেওঁ কিয় দুখ কৰিছে কামটো কোনে কৰিব লাগিছিল তেনেহ'লে এইটো আহিব ওপৰৰ পৰা ওপৰ কোন মন্ত্ৰী আছে কমিশ্যনাৰ আছে ডাইৰেক্টৰ আছে তেওঁলোকে সেইবিলাক মনিটৰ কৰিছে নে নাই তেওঁলোকে কৰাৰ কাৰণে বাধ্য কৰাইছে নে তলৰ বিষয়াসকলক এই কথা আহিব মানে এটাতো বাধ্য নকৰিলেও সেইগৰাকীও এটা দায়বদ্ধ বিষয়া অসমৰতো বহু বিষয়া জড়িত আছে মানে
UPSC জড়িত বহু বিষয় ইয়াত আহে আমি জানো, আছে, কিন্তু আছে। অসমতো বহু বিষয় ইয়াতে জড়িত আছে। তেওঁলোকৰ এটা জাতি প্ৰেম থাকিব লাগে, যি জাতি প্ৰেম দেখুৱাই 94ত আপুনি ভেটেনাৰী ডিগ্ৰী লৈ পথাৰত নামি নামি পৰিছিলে। গৈছে। সেই বিষয়াসকলে মাহতটো ডাঙৰ ডাঙৰ দৰমহা লৈ ডাঙৰ ডাঙৰ গাড়ীত ঘূৰে, ওপৰৰ পৰা নিৰ্দেশ আহক নাহক তেওঁলোকৰ যে দায়বদ্ধ থাকিব লাগে। সেইটো আৰু এই কৃষি বিশ্ববিদ্যালয় আছে, কৃষি বিশ্ববিদ্যালয়ৰ অসংখ্য গৱেষক ওলায়, অসংখ্য ছাত্ৰ ওলায়। এই ছাত্ৰখিনিওতো তেওঁলোকেতো কেৱল পথাৰত এদিন গৈ ফটোখন ছাবমিট কৰি ইণ্টাৰনেশ্যনেল জাৰ্নেলত এটা ডিগ্ৰী মানে জাৰ্নেল গৱেষণা পাছ কৰিলেতো অসমৰ উন্নতি নহ'ব। এতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কথা কৈছে এখেতে। মোক চিট কৰ্পৰেশ্যনৰ ফালৰ পৰা এটা কথা ক'লে যে মই কৈছিলোঁ যে আপোনালোকে পলংকৈ চিটটো দিয়ে, এই চিটটো আমাৰ কৃষকে খেতি কৰাৰ সময় নাথাকে, গৈ পাওঁতে লেট হৈ যায়, লেটকে কিয় পঠায়? আগতে দিব লাগে। লেটকে কিয় পঠায়? এই কথাষাৰ তেখেতলোকে ক'লে যে আমি টেণ্ডাৰ কৰিব লাগে, কিবা কৰিব লাগে, টকা পাছ হওঁতে আমাৰ বহুত লেট হয়, সেইকাৰণে এই হয়। মই তেতিয়া কৈছিলোঁ যে আগুৱাই দিয়ক, হয়তো যোৱা বছৰে আকৌ অহা বছৰৰ কাৰণে এই বছৰে ঠিক কৰক, একজেক্টলি আগুৱাই দিয়ক কামটো। আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিজন ভাইচ চেঞ্চেলৰ আছিলে আগত, কমল মল্ল গুজৰ বৰুৱা ছাৰ, হয়, তেখেতে এটা কথা কৈছিলে, মোক যিমান চিট লাগে মই প্ৰডাকশ্যন কৰাই দিম। সেই সময়ত নীলমণি চেণ্ডেকা কৃষি মন্ত্ৰী আছিল। মই মন্ত্ৰী মহোদয়ক ক'লোঁ যে ছাৰ এনে তেনে কথা, তেখেতে চিট যিমান লাগে তেখেতে উৎপাদন মাত্ৰ কৃষকক উপলব্ধ কৰিব লাগে সময়ত, আমাক বাহিৰৰ চিট দিব নালাগে, তেখেতক দিব দিয়ক। তেখেতে কথা পাতিলে, কি পাতিলে গম নাপাওঁ, তাৰপিছত সেই কামটো হোৱা নাই। ছাৰে কৈছে মই যিমান লাগে মই কৰাই দিম। এই যে ব্যৱস্থাটো সঠিক ঠাইত দিব লাগে, এইটো নকৰি সঠিক ঠাইত আমাক দিয়া হৈছে ঠিকাদাৰসকলক, তেওঁলোকে বাহিৰৰ পৰাই আনক, নহয় কোনোবা খেতিয়কে গাঁৱত খেতি কৰিছে তাৰ পৰা ধুনীয়াকৈ চালি জাৰি আনি বস্তাত ভৰাই দিলেই আমাৰ বীজ বনি যায়। এনেকুৱা আল্টিমেটলি মই বুজি পালোঁ, আল্টিমেটলি সততাৰ অভাৱ। কমল মল্ল বজৰ বৰুৱাই সেই সময়ৰ উপাচাৰ্যই ক'লে যে মই যিমান লাগে সিমান চিট ইমান বীজ দিব পাৰিম। সেই বীজটো গৈ পালে নহ'ব নহয়, সময়ত গৈ পাব লাগিব। সময়ত গৈ সেই কথাটোৰ কাৰণে আৰু সেই বিষয়াববীয়াসকল যিসকল জড়িত হৈ থাকে তেওঁলোকৰ সেই তদাৰকটো কিয় নকৰে? কৃষিৰ উৎপাদনৰ 50% বৃদ্ধি কৰিব পাৰে চিটৰ কাৰণে। চিট যদি বেয়া হয় তেনেহ'লে 50% কমি নাই। যায়। আজিকালিতো বাতৰি কাকতত ওলায় যে চৰকাৰী বীজৰ পৰা গুদামত পচি থাকে, বীজৰ পৰা পাতন ওলাইছে। আজি চিট ভিলেজ আছিলে আমাৰ চিট কৰ্পৰেশ্যনৰ, আজি চিট ভিলেজে বন্ধ নাই। মই সুধিছোঁ যে আপোনালোকৰ চিট ভিলেজবিলাক কৰিছে নে নাই? বোলে নাই, বন্ধ, আমাক দিয়া নাই। টকা আহিছিল, জানো টকা আছে। আজি বহু ভালেকেইটা কেৰণ ওলাল, আমি সামৰিব লাগিব, কিন্তু ইয়াৰ মাজতে আপোনাৰ আন এক পৰিচয়ৰ মাজলৈ যাবলৈ আছে, কবি পৰিচয়। কিন্তু শেষত দুটা বিষয় কিবা ক'ব যে এইকেইটা কাম কৰক, এইকেইটা কাম কৰিলে চিট ভালকৈ দিয়ক, উপযুক্ত নম্বৰ সময়ত প্ৰমাণিত চিট। জলসিঞ্চন আমাৰ কেইখনমান ডিষ্ট্ৰিক্টতহে এইবাৰ চ'লাৰ পাম্প বহোৱা হৈছে। নগাঁও, মৰিগাঁও, বৰপেটা, আমাৰ ওদালগুৰি, বাস্কা, এনেকৈ চ'লাৰ হ'বলৈ আকৌ বাকী আছে। চ'লাৰ পুৰা দিয়ক। চ'লাৰ ইমান সুন্দৰ স্কিম, ঘৰে ঘৰে দিয়ক। চৰকাৰে, কৃষি বিভাগে দিব। চাব, অসমৰ অতুল বৰা ডাঙৰীয়াক আমি পোনপটীয়াকৈ কওক, তেতিয়া হ'ব কি আমাৰ পথাৰত পানীৰ অভাৱটো কমি যাব। আমি তেলৰ প্ৰয়োজন নহয়, কাৰেণ্টৰ প্ৰয়োজন নহয়, আমি চুইচ টিপিলে এইটো চ'লাৰৰ দ্বাৰা হয়, দিলে আমি পানীটো। আৰু এই ক্ষেত্ৰত পথাৰ পৰিচালনা সমিতিৰ জড়িত বা এগৰাকী বিশেষজ্ঞ ব্যক্তি বুলি ক'ব লাগিব, কাৰণ ইমান দূৰ আপুনি বুজি পায় কিমান সময়ত, কোন সময়ত কিমান পানী লাগে, কিমান পথাৰ আছে অসমত, কিমান জেগাত লাগে। এই কথাটো আপুনি কণ্টিনিউৱাছলি কনষ্টেণ্টলি কৃষিমন্ত্ৰীৰ লেভেলত সেই পৰ্যায়ত য'ৰ পৰা অৰ্ডাৰটো আহিব লাগে, তাত আপুনি আমাৰ ষ্টুডিঅ'ত থাকি এইটো এটা নিশ্চয়তা দিবনে যে মই লাগি থাকিম সঁচাকৈ? লাগি থাকিম বুলি এটা সংগঠনৰ প্ৰয়োজন। মই যেতিয়া আছিলোঁ সদৌ অসম পথাৰ পৰিচালনা সমিতিত, এনি টাইম লাগি আছিলোঁ। মই সময়ে সময়ে জনাইছিলোঁ যে আপুনি এইখিনি কাম কৰক, এইখিনি কৰক। তেওঁলোকে এতিয়া সেই সময়ত যেতিয়া আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আছিলে, তেখেতকো আমি জনাইছিলোঁ, তেখেতে সেইবিলাক সুন্দৰকৈ মানি লৈছিলে যে আমি কৰৰ ব্যৱস্থা কৰিম। আমি পিছে আগবাঢ়িছিলে। এতিয়াও একচুৱেলি আমি কৃষি বিভাগত কাম নকৰা বুলি আমি নকওঁ, যথেষ্ট স্কিম দিছে, কিন্তু ৰূপায়ণ কেনেধৰণে হৈছে সেইটোৱে আমি সেইটো কথাটো। আপুনি খানাপাৰাৰ অভিযোগ বহি 9জন কৃষকক বোম্বাইলৈ পঠাইছে 13-14 লাখ টকা খৰচ ট্ৰেইনিং কৰিবৰ কাৰণে। ট্ৰেইনিং নহয়, কিবা এক্সিবিশ্যনত পঠিয়াইছে 14 লাখ টকা খৰচ। এনেকুৱা স্কিম ইয়াত মোৰ হাতত তথ্য গোটেই আছে। এনেকুৱা এটা অৱস্থা এতিয়া
20জন কৃষকক পঠিয়াইছে 15 লাখ টকা খৰচ কৰিছে কিন্তু স্কিমত সেই 15 লাখ টকা খৰচ কৰিব পৰা ব্যৱস্থা আছেনে সেইটো আমাৰ এটা মিৰা মানে 15 লাখ খৰচে হওক মই কথাটো এটোৱে কৈ আছো ৰিজাল্টেটিভ সাৰ্ভে যিটো আমাক ৰিজাল্ট লাগিব ন তেওঁলোক এৰি দিছে না আনি পথাৰ আকৌ পথাৰত এৰি দিয়া না ঘৰত এৰি দিছে তাকে কৈছো মই এই 15 লাখ নহয় 15 কোটি যাওক এবাৰ 15 কোটি গৈ সাৰ্ভে কৰি আহি তাৰ পৰা ৰিজাল্ট আহিছে নে নাই ৰিজাল্টটো অহা নাই এতিয়া আমি চৰকাৰখনে ঋণ লৈ ৰক্ষা পোৱা নাই কৃষি মাটি ভূমি পৰি আছে আপুনি কোৱা অনুসৰি সুবিধা আছে কৰা নাই তো হিমন্ত বিশ্ব শৰ্মাৰো ইমান দক্ষতা আছে তেওঁলোকেও এই ক্ষেত্ৰত আগভাগ নলয় আমাৰ যে পইচা পৰি আছে ক'ব লাগিলে মাটি পৰি আছে মানে পইচা পৰি আছে 15 লাখ নাই 15 কোটি খৰচ কৰা এটা আপত্তি নাই এটা অৱশ্যে আমাৰ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীৰ সময়ৰ নহয় আগৰ সময়ছোৱাৰ যিটো মই পিকে ভিউৱাৰ কথা কৈছো 32 কোটি 89 লাখ টকাৰ এটা আঁচনি এই আঁচনিত টকাবোৰ ডিষ্ট্ৰিক্টলৈকে এৰি দিছে ডিষ্ট্ৰিক্টে কৃষকৰলৈকে টকাটো এৰি দিয়া নাই আৰু দুটা সংস্থা তেওঁলোকে ইউজ কৰিছিল ব্যৱহাৰ কৰিছিলে এইবিলাকক মানে সজাই পৰা তোলাৰ কাৰণে টকাটো খৰচ কৰা কেনেকৈ গাইড কৰাৰ কাৰণে তেওঁলোকে কামবিলাক ঠিকমতে কৰা নাই নকৰি মই যেতিয়া চাব গ'লো তেতিয়া দেখা পালোঁ যে 1% বুলি ক'লোঁ মই অলপ আগত 1.5% তেওঁলোকৰ মানে কৰ্মৰ এইখিনি এটা মানে হেৰি কি লেহেমীয়া গতি লেহেমীয়া নহয় নকৰা গতি আচ্ছা কামেই কৰা নাই তাৰমানে ওদালগুৰিত কামেই কৰা নাই মই যোৱাৰ পিছত বহুত কিবা কিবি দিলে মই বুজি পালোঁ আপোনাৰ গোটেই আজি সাক্ষাৎকাৰ কথা পৰা এটা কথা গম পালোঁ বহুত লুপ হোলছ আছে লেকুনা আছে এতিয়া কথাটো হ'ল ক'ৰবাত গতিকে এইবিলাক যাতে নহয় তাকে কৈছোঁ যিহেতু আপোনালোকৰ দৰে নেতা আছে তেওঁলোকে জানে যে এইখিনি কাম কৰিলে ইমানখিনি আমাৰ খৰচ হ'ব এইখিনি আমি যে আত্মসাৎ কৰোঁ আত্মসাৎ কৰা বহু হেডলাইন পাইছোঁ কাৰণে কৈছোঁ ক'ৰবাত ডাক্তৰ নজৰুল কাজী নহ'ব পাৰে এনেকুৱা কৃষিৰ লগত জড়িত নেতা যিসকলে চৰকাৰৰ ওচৰত এই সমস্যাবিলাক উত্থাপন কৰাৰ চেষ্টা কৰে যিসকলে ভিতৰৰ কথাটো গম পায় বুলি কয় তেওঁলোকে কিন্তু আৰ্টিআই কৰ্মী নহয় কিন্তু জানে এইবিলাক ক'ৰবাত তেওঁলোকৰ মুখ বন্ধ কৰি তেওঁলোকে সনাপিটিকা হৈ চলি থাকে নেকি বা কিবা আপোনালোকে এনেকুৱা প্ৰস্তাৱ আহিছে নেকি কাজী ডাঙৰীয়া বাদ দিয়ক ইমানখিনি আকৌ অলপ আমি বুজাবুজিত থাকোঁ ইমান টকা হয় ইমান টকা আপুনি অলপ নাই নাই মই আপোনাক কোৱা নাই সেই বুলি উদাহৰণ ওপৰ লেভেলত থাকিব পাৰে নাজানো কিন্তু বিষয়া কথা নাই এই নেতাসকল যিসকলে কৃষি কৰ্মৰ হকে মাত মাতে আমি জানো বহুত আন্দোলনকাৰী আছে প্ৰফেচনেল আন্দোলনকাৰী আমাৰ ভিতৰত তথ্যও আছে যে তেওঁলোকে দেখাত আন্দোলন কৰে ৰাতিকৈ চৰকাৰৰ ওচৰত হাত পাতি বুজা পৰা হয় আৰু কাম কৰে কৃষিৰ হকে যিহেতু এনেকুৱা বহু অবৈধ কেলেংকাৰীৰ কথা বহুত ওলাই থাকে আৰু আপোনালোকে যদি মাত মাতি থাকে আৰ্টিআই কৰ্মী নহয় ভিতৰৰ কথা জানা বুলি জানে আপোনালোকক আৰু আপুনি যেতিয়া তথ্যখিনি ফাদিল কৰিব তেওঁলোকৰ বিপদ হ'ব ক'ৰবাত আপোনালোকৰ মুখ বন্ধ কৰি সনাপিটিকা হৈ এনেকুৱা চেষ্টা কৰে নেকি কোনোবাই শুনিয়ে থাকক এনেকুৱা আপোনালোকক কেতিয়াবা এনেকুৱা মেনেজ কৰিবলৈ বা এনেকুৱা চেষ্টা কৰিছিল আগত তেনেকুৱা হেৰি আছিলে তেতিয়া সাধাৰণ কথা কিছুমানত যে আপুনি এইটো বাদ দিয়ক আমি সেইবিলাকত গুৰুত্ব দিয়া নাযায় আমি ধাৰাবাহিক লাগি থকা যায় যে আপুনি শুদ্ধ হওক আপোনাৰ তাৰমানে আজি ষ্টুডিঅ'ত অন কেমেৰা আজি অসমীয়া চাই ভাৰতবৰ্ষ আপোনালোকৰ ল'ৰা ছোৱালী আছে কেতিয়াও আপোনাৰ দায়িত্বত এই যিটো কৃষি নেতা হিচাপে বা কৃষি কেতিয়াও কোনো ক'ব নোৱাৰে এনেধৰণৰ যে পেপাৰটো ওলাই থাকে আমাৰ কথা সেইটোতো স্বাভাৱিক ওলাই থাকিব ওপৰকে লিখিব ওলাই থাকিব কিছুমানে ওলাই থাকে সেইটো মানে কাৰোবাই বেয়া পাইছে কিবা কথা কওঁতে কিছুমান হেৰিত কৃষি বিভাগৰ দুৰ্বলতা বা তাহাঁতৰ ভুলখিনি আঙুলিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কথা শুনি কেতিয়াও আপুনি স্তব্ধ হোৱা নাই সেইটো হোৱা নাই এতিয়া আপোনাক কৃষি বিভাগৰ যিখিনি উলিয়াই দিয়া হৈছে প্ৰথম মই হেৰি BGRA বুলি সেইটো একদম অপেন গোটেই মই ৰিপৰ্ট গোটেই নিউজবিলাকত দি দিছোঁ আপোনালোকে চাওক এইবিলাক চলি আছে কিন্তু তালৈকে আমি যাব পাৰোঁ আমি কোৰ্টলৈকে আমি যোৱা নাই যে তাৰ যিটো আমাৰ সময়ৰ প্ৰয়োজন হয় নহয় সেইটো আমাৰ কাৰণে অসুবিধা নিজৰ জীৱিকাৰ কথা আছে মই জনাইছোঁ উত্থাপন কৰি দিছে জনাইছোঁ যে আপোনালোকে চাওক এইবিলাক পেপাৰে পত্ৰই দিছোঁ আপোনালোকে চাওক সকলোৱে একেলগে যাতে আমি ধৰিব পাৰোঁ ওলাই আহিব লাগে মই বুজি পালোঁ এতিয়া মানে হাৰমনা পৰিশ্ৰম কৰা কৃষক আছে মাটি আছে জলসিঞ্চনৰ কিছু সুবিধা আছে কিন্তু তাৰ মাজতো কিন্তু এই কৃষি ওপৰ মহলে যিটো বিজ্ঞাপন ডাঙৰ বিজ্ঞাপন প্ৰতিদিনত দি থাকে সেই বিজ্ঞাপনবিলাকৰ আচলতে যদি এক্সিকিউশ্যন বা আমাৰ যেতিয়া কি কয় এইটো কাতি মাহৰ দিনা মানে পথাৰত চাকি জ্বলাবলৈ একদম মানে কৃষিমন্ত্ৰী অতুল বৰাই গৈ একেবাৰে নদন বজান এখন পথাৰ দেখুৱাই ভোট কৰে কিন্তু আচল অৰ্থত কাম হ'বলৈ বাকী আমি এতিয়া এই কৃষিৰ কথাখিনি অকণমান ৰখাই থওঁ ভালেখিনি কথা পাতিলোঁ কিতাপখন আপুনিয়ে লওক আৰু
অকণমান কিতাপখনৰ পৰা এটা প্ৰশ্ন এইখন অলপতে চানমাৰী গ্ৰন্থমেলা উন্মোচন হৈছে কিন্তু আমি ইতিমধ্যে ডেমক্ৰেচি লাইভৰ এটা পদক্ষেপ আমি লৈছোঁ কালি ইতিমধ্যে ডক্টৰ জগদীশ পাটগিলো হৈছে যে আমি গ্ৰন্থ উন্মোচন কৰি থাকোঁ কিন্তু গ্ৰন্থ ৰোমন্থন নকৰোঁ সেইবাবে আমি ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা এটা পদক্ষেপ লৈছোঁ আৰু ভাল পাইছোঁ যে ব্যক্তিগত আজি 2টা ইণ্টাৰভিউ আমাৰ হ'ল পাব্লিছ হ'বলৈ টেলিকাষ্ট হ'বলৈ বাকী আছে কিন্তু গ্ৰন্থ ৰোমন্থন কাৰ্যসূচীত আজি আমি আন এখন কিতাপত অন্তৰ্ভুক্ত কৰি হ'ল কাপালি উন্মোচন হৈছে ৰোমন্থন প্ৰয়োজন উন্মোচন হ'লে 10জন মানুহে দেখিলে নিউজ অলপ হৈ গ'ল তাৰপিছত কিতাপখনে কি প্ৰভাৱ পেলাব পাৰে কি নোৱাৰে আলোচনা নহয় আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে এই যে আঁচনিৰ জৰিয়তে এইখন ৰোমন্থন কৰিম আজি এই গ্ৰন্থখনিত তেখেতে যিবোৰ কবিতা লিখিছে প্ৰায়বোৰ কবিতাতে মানৱতা প্ৰেম দৃষ্টিভংগীত কবিতা লিখিছে মানুহৰ মংগলৰ কাৰণে কবিতা লিখিছে আটাইবোৰ এটা পাঠ হৈ যাওক নেকি হয় এটা পাঠ হৈ যাওক আমি তেওঁৰ পৰা এটা কবিতা বাৰু কৃষকৰ কাৰণে লিখা এটা কেইবাটাও আছে কৃষকৰ কাৰণে যিকোনো এটা বাৰু মই প্ৰথমে এটা বৰ্তমান পৰিস্থিতিৰ ওপৰত লিখা এটা কবিতা হে প্ৰভু বিষ্ণু দে আমাৰ অধিকাৰ এই হে সময় হে প্ৰভু অৱসম্ভাৱি তব অৱতাৰ হে প্ৰভু বিষ্ণু দিয়া আমাৰ অধিকাৰ আজি শাসকৰ অহৰহ মক্কাৰ নিৰীহৰ সংসাৰত লাগিছে চক্কাৰ আজি জগত চিৎকাৰ জীৱন ধিক্কাৰ হে প্ৰভু বিষ্ণু এই সময় অৱসম্ভাৱি তব অৱতাৰ ৰাৱণ বধিবৰ শ্ৰীৰাম হে বিষ্ণু তব লীলা অৱতাৰ কংস বধিবৰ শ্ৰীকৃষ্ণ হে বিষ্ণু তব লীলা অৱতাৰ ৰাৱণ কংস বধি ধূলিখাত কৰি অহংকাৰ হুংকাৰ সময়ে সময়ে তব লীলা মহাসংস্কাৰ হে প্ৰভু আজি কলিকাল কি দুৰ্বিষহ কাল আকৌ বাজিছে ৰাৱণ কংসৰ তাল আজি দেশ মন্দিৰত মহাপূজাৰী দানৱ শক্তিৰে দুৰাচাৰী কাণ্ডাৰী মেলিছে ধৰ্ষণ হত্যাৰ পোহাৰী মেলিছে লুণ্ঠন শোষণকাৰী বেপাৰী কান্দিছে হিয়া ঠাকুৰী আই ধৰিত্ৰী দেখি ভাৰী মিথ্যাচাৰী দেশ মাতাৰ পূজাৰী দৰিদ্ৰ দ্ৰোহী মৈত্ৰী হে বিষ্ণু আহা আহা আকৌ এবাৰ শ্ৰীৰাম শ্ৰীকৃষ্ণ হৈ আহা আকৌ এবাৰ এহি হে সময় হে প্ৰভু অৱসম্ভাৱি তব অৱতাৰ হে প্ৰভু বিষ্ণু দিয়া আমাৰ অধিকাৰ সুন্দৰ আমাৰ সময় হৈ আহিছে আমি আৰু 1 মিনিটত শেষ কৰিব লাগিব পৰৱৰ্তী সময়ত আমি আৰু কবিতাৰ আলোচনা কৰিম কিন্তু যেহেতু আৰু দুখনমান আমাৰ কিবা বিষয় আছে এইখিনি অকণমান যদি অকণমান পৰিচয় কৰাই দিব পাৰে আমি শেষত আমি তেখেত এগৰাকী সংগঠক সাংস্কৃতিক সংগঠকো অলপতে শিশু সমাৰোহ অনুষ্ঠিত কৰিছে সপ্তস্বৰ নামৰ আৰু এখন মুখপত্ৰ উলিয়াইছে আৰু এই মুখপত্ৰখনিত ভালেকেইগৰাকী স্বনামধন্য লেখকে লিখিছে আৰু ইয়াৰ জৰিয়তে এছাম লেখক ওলাই আহিছে আৰু এখেতসকলে এই কি ৰাজধানী আপোনালোকৰ বিদ্যালয়খনৰ নাম কি আছে ৰাজধানী সংগীত বিদ্যালয়ৰ জৰিয়তে নতুন নতুন পদক্ষেপ লৈছে গীত নাটক আৰু সংগীত আৰু হেৰি আছে নৃত্য চিত্ৰাংকনো আছিল গতিকে আপুনি কেনেদৰে এই বিলত জড়িত হৈ পৰিছিল অৱশ্যে মোৰ ল'ৰাটো আমাৰ ইয়াতে তাৰ ভৰ্তি কৰাইছিলোঁ ৰাজধানী সংগীত মহাবিদ্যালয়ত তেওঁ সৰু 8 বছৰ বয়স চলি আছে এনেকৈ মোৰ পৰিচিত এই মহাবিদ্যালয়খনৰ তেওঁলোকেও ক'লে আমি শিশু শিল্পী সমাৰোহ আমি পাতি আহিছোঁ আমি অলপ ভালকৈ কৰিব লাগে আৰু এখন পাৰিলে আমি স্মৃতি গ্ৰন্থ উলিয়াব লাগে তেতিয়া তেওঁলোকে সভা পাতিলে মোক বৰ জোৰ কৰি হ'লেও মোক সভাপতি হিচাপে তেওঁলোকে দায়িত্ব দিলে আৰু মই পাতি ল'লোঁ লৈ এইখন আমি সেই স্মৃতি গ্ৰন্থ আমি এইখন উন্মোচন কৰাব পাৰিলোঁ সেইদিনাখন যোৱা 7 তাৰিখে 7 জানুৱাৰীত জ্যোতিচিত্ৰবনত ভাবিছোঁ ইয়াত যথেষ্ট ভাল লিখকে লিখিছে আমাৰ বিশেষকৈ আমি নাম ল'ব লাগিব আমাৰ প্ৰশান্ত বৰদলৈ ছাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধ্যাপক তেখেতেও লিখিছে আমাৰ ইউনিভাৰ্চিটিৰ অধ্যাপক ডক্টৰ বিভাস চৌধুৰী আমাৰ IPS অফিচাৰ আবু সুফিয়ান ছাৰ এই যথেষ্ট সংখ্যক ভাল ভাল লিখকৰ
লিখনি আছে। ঠিক আছে, এইখন আৰু বাকী ৰাইজৰ আৰু নিশ্চয় দুখন আছে উপকাৰ আমি হ'ব বুলি সামৰিব ভাবিছোঁ। হৈছে মানে হয়। এই দুখনৰ বিষয়ে আশা কৰি দিব। এই দুখন এখন উদ্যান শস্যৰ হেৰি আছিলে মুখপত্ৰ, উদ্যান জেউতি। নাই, উদ্যান জেউতি এইখন আমি সজাইছিলোঁ 12 চনত। এইখন এনেকুৱা মই কেইবাখনৰো মই এডিট কৰিছোঁ আৰু কো এডিটৰ হিচাপে কাম কৰিছোঁ আমাৰ অসম সহযোগী উদ্যান সম্পাদক সমিতিত। হিচাপে। এইখন মই 12 চনত বনোৱা, এনেকুৱা কেইবাখনো আমাৰ আছে। হয়, এইখন ইয়াতে যোৱা বছৰ আমি এইখন উলিয়াইছোঁ। মই সভাপতি আছিলোঁ অসম উদ্যান সমিতিৰ, আৰু অসম উদ্যান সমিতি আপোনালোকে জানে নিশ্চয়। হয় হয়। এইখনৰ 3 বছৰ কাৰ্যকাল প্ৰায় চলাই লাষ্টত এইখন আমি আমাৰ স্মৃতি গ্ৰন্থ উলিয়াইছোঁ। এইখন খুব ভাল এখন গ্ৰন্থ হৈছে আমাৰ কৃষিৰ কাৰণে জড়িত যিসকল লোক, আমাৰ গোটেই অসমৰ এটা ভাল চিনাৰী আছে, বৰ ভাল ডকুমেণ্টেশ্যন ভাল তথ্য সমৃদ্ধ ডিষ্ট্ৰিক্টৰ চাইণ্টিষ্টবিলাকে ইয়াত লিখিছে, তথ্য সমৃদ্ধ তথ্য সহকাৰে লিখিছে আৰু সুন্দৰ মানে এখন গ্ৰন্থ এইখন। হয়, নিশ্চয়। ঠিক আছে, আমি সামৰিম। আৰু যিহেতু এটা কবিতা আপুনি উলিয়াই থৈছে মই দেখিছোঁ, সেই কবিতাটো পাঠ কৰি আজিৰ পৰা বিদায় লাগে। পৰৱৰ্তী সময়ত আমি আকৌ মই যিহেতু কৃষকৰ মানে সংগঠক হিচাপে কাম কৰি আহিছোঁ, মই কবিতা লিখিছিলোঁ, মই কৃষক পোৱালি, সেই কৃষক নায়ক তেজাল তৰুণ অৰুণ, মেলি দে তোৰ শকতিৰ স্বৰ্ণ অভিৰু, মুক্তিক থাকি সতৰুৰ প্ৰাচীৰে আছে ঘেৰি, নকৰি দেৰি দে তোৰ ৰণভেৰি, ৰণচালি দি সাজু হৈ আছো ৰৈ আছো তোৰ হাকলৈ, মই আহিছোঁ যাবলৈ তোৰ সতে ৰণলৈ, শীতৰ ৰাতি নিহালিৰ উমত টোপনিত লাল কাল, কৃষক মুক্তিৰ অগণন জনগণ, জগোৱা হাতত তুলি দে তোৰ তৰোৱাল, অসীম শক্তিৰ জগোৱা, মই আহিছোঁ যাবলৈ তোৰ সতে ৰণলৈ, মাতৃভূমিৰ মাটিৰে গঢ়া মোৰ উন্নত শিৰ, ধৰিছো আজি সাজি এই শিৰ প্ৰতিবাদী তীৰ, বাহুত বল গাজি যুঁজাৰু সাজত, এবুকু শুনিত পণ লৈ কৃষকৰ মুক্তি ডাকি, আহিছো দিবলৈ তোক মোৰ তপ্ত তেজ, এই মোৰ মাতৃভূমিৰ নায়ক, মই আহিছোঁ যাবলৈ তোৰ সতে ৰণলৈ, সেই নায়ক মদিৰাৰ ৰাগীত চেতনাহীন মোৰ কৃষক জাতি, উঠোৱা হাতত তুলি দে তোৰ তৰোৱাল, অসীম শক্তিৰ উঠোৱা, মই আহিছোঁ যাবলৈ তোৰ সতে ৰণলৈ, সেই কৃষক নায়ক আহিছোঁ লৰিম শোষিত কৃষকৰ বাবে, লৰিম আপোন দেশৰ ধৰণীৰ বাবে, ৰণত মৃত্যুকো কৰিম পাণ গৰ্বৰে, তুলি ধৰিম সংগ্ৰামী সংগীতৰ তান ছন্দৰে, সেই তানে উতলা বনব কৃষকৰ সংগ্ৰামী তেজ, থাপিত হব কৃষকৰ অধিকাৰ দস্তাবেজ, মই আহিছোঁ যাবলৈ তোৰ সতে ৰণলৈ, হে নায়ক দেৰি নকৰি দে তোৰ ৰণভেৰি, হাতত তুলি দে তোৰ তৰোৱাল, অসীম শক্তিৰ মই কৃষক পোৱালি, প্ৰভাতীৰ তৰুণ অৰুণ, চোৱাহে মই আহিছোঁ যাবলৈ তোৰ সতে ৰণলৈ। সুন্দৰ। এই কবিতাৰে আমি সামৰণি মাৰিম। আমি ধন্যবাদ জ্ঞাপন কৰিম আমাৰ ডাক্তৰ নজৰুল কাজী ডাঙৰীয়াক, এগৰাকী তেওঁ পশু চিকিৎসক আৰু সমাজ সংগঠক, সাংস্কৃতিক সংগঠক আৰু কৃষক সংগঠক, প্ৰকৃত অৰ্থত কৃষক সংগঠক। ৰাজপথত লাজগীৰ শ্লোগান দি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি তেনেকুৱা হেডলাইন লোৱা নহয় যে সঁচা অৰ্থত তেওঁলোকৰ কাম কৰাৰ চেষ্টা কৰিছে, কিন্তু তেওঁ এই গোটেই যিটো জাৰ্ণি, গোটেই পৰিক্ৰমাটোত কিন্তু বহু লেখুনা দেখা পাইছে আৰু লেখুনাবিলাক উত্থাপন কৰি আছে, কেতিয়াও কোনো কম্প্ৰমাইজ নকৰাকৈ। কিন্তু সেই লেখুনাবিলাকৰ, সেই অভাৱবিলাকৰ সমাধান এতিয়া পৰ্যন্ত হোৱা নাই কাৰণে অসমীয়া কৃষি ক্ষেত্ৰত যিটো স্বাৱলম্বন, যিটো আমাৰ আত্মনিৰ্ভৰ হ'ব লাগিছিল, সেয়া কিন্তু হৈ উঠা নাই বুলিও আজি তেওঁ এটা বক্তব্য ৰাখিছে। আমি আশা ৰাখিম এই সাক্ষাৎকাৰ কেৱল এটা সাক্ষাৎকাৰ হৈ নাথাকক, প্ৰান্তে সকলোৱে বিয়পাই দিয়ক। আমাৰ স্বাৰ্থত, কাজী ডাঙৰীয়া স্বাৰ্থত বা ৰয় ডাঙৰীয়া স্বাৰ্থত নহয়, স্বাৰ্থত কেৱল কৃষক সমাজ আৰু অসমৰ স্বাৰ্থৰ কাৰণে, যাৰ বাবে যে 1.5 লাখ কোটি টকা ঋণ ল'ব লগা হৈছে, 1.5 লক্ষ কোটি ঋণ ল'ব লগা চৰকাৰখনে, সেই প্ৰক্ৰিয়াটো কিছু কমাবলৈ আমি কৃষি অৰ্থনীতিৰ যিটো ভেটি কৰাৰ সবল কৰাৰ উপায় আছে, এখেতে কোৱা অনুসৰি সেইখিনিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো মনোযোগ দিয়ক। ওপৰে ঋণ লৈ বা ঋণ কিয় লৈছে বুলি যুক্তি দি এই থকাতকৈ আমাৰ এই কৃষি বিভাগটোক লাগে দৰকাৰ তেওঁ নিজে দায়িত্ব লওক। যদি অতুল বৰা যদি অকামিলা হৈ আছে, তাত লাগে সেই কৃষি বিভাগৰ কাৰণে কিছু ফাইনেন্সিয়েল যিটো পেকেজ আৰু বৃদ্ধি কৰি দিয়ক। কামবিলাক হওক, ৰিজাল্টেটিভ কামবিলাক হওক, এই ধৰণৰ ব্যক্তিক ইনভলভ কৰাওক আৰু
কেৱল সংবাদ মাধ্যমৰ এখন পথাৰ নি সেই পথাৰখনৰ ছবি বিজ্ঞাপন দি লাভ নহয়, কাৰণ এখন পথাৰৰ 1 বিঘা মাটিৰ বা 10 বিঘা মাটিৰ খেতিৰে কাম নহ'ব। সকলো খেতিয়কে সুবিধা পাব পৰাকৈ এটা প্ৰক্ৰিয়া হ'ব লাগিব, 3টাক 4টাকৈ খেতি কৰিব পৰা হ'লে, আৰু চুকে কোণে হ'ব লাগিব। আৰু লগতে এই যে চাৰিআলি চকত আড্ডা দি কেৰাম খেলি সময় নষ্ট কৰা যুৱকখিনিক যে এটা ইনভলভ কৰি দিব পাৰি, ক'লে নহ'ব যে বাংলাদেশে আমাৰ মাটিখিনি কাঢ়ি ল'লে, মানে অমুকখিনি তেওঁলোকে বেছিখিনি কৰে, আমাৰ ল'ৰাখিনি কিয় কৰ্মঠ নহয়, সেইটো প্ৰক্ৰিয়াৰো এটা ব্যৱস্থা কৰক, কৰ্ম সংস্কৃতি গঢ়ি তোলা এটা আন্দোলন এটা গঢ়ি তোলা। আমাৰ যিসকল যুৱক যুৱতীয়ে তেওঁলোকক কয় যে খাৰুপেটীয়াত সন্দেহযুক্ত খেতি কৰে, তেওঁলোকে কষ্ট কৰিছে, তেওঁলোক মাটিখিনি পৰি আছে, খেতি কৰিছে, তুমিও কৰা তেনেহ'লে। এই ধৰণৰ কামবিলাকো হওক আচলতে, তেতিয়াহে আমাৰ কৃষি যিটো অৰ্থনৈতিক আৰু আত্মনিৰ্ভৰতা কথাটো কেৱল আমি খাই থকাতে নহয়, আমি কিমান ৰপ্তানি কৰিব পাৰিছোঁ তাৰ মাজতে আমাৰ পইচাটো আহিব, আমাৰ স্বাৱলম্বিতাটো বাহিৰৰ পৰা ৰপ্তানি আমদানি কৰিব লগাটো বন্ধ হ'ব লাগিব, আৰু কিমান ৰপ্তানি কৰিব পাৰিছোঁ। ইতিমধ্যে কিন্তু ভাল খবৰ আছে যে যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ খুব ফটো উঠে, আমাৰ তেজপুৰৰ পৰা লিচু আমদানি হয়, ৰপ্তানি হয় লণ্ডনলৈ, ক'ৰবাত নেমু টেঙা হয়, ভৱানীপুৰৰ এইফালে ক'ৰবাত আছে, কিন্তু এখন দুখন বাগানত তেওঁলোকে কষ্ট কৰি কৰা কামটো হিমন্ত বিশ্ব শৰ্মাই সেইখিনি সময়ত ফটো উঠি ৰপ্তানি কৰিছে বুলি নিজে তেনেধৰণৰ কামবিলাক হিমন্ত বিশ্ব শৰ্মা বা কৃষি বিভাগৰ মানুহবিলাকে আৰু অধিক বিয়পাই দিয়া প্ৰয়াস কৰে। কোনোবা এগৰাকী দুগৰাকীয়ে কৰিছে, তাত ফটোখন উঠি নিউজ প্ৰাইম টাইমত বজাই তেওঁলোকৰ কথাখিনি বিয়পাই দিয়ক। কাৰণ এইটো কথাই বুজাইছো যে তেজপুৰত যদি হৈছে, দৰংগিৰিত যদি হৈছে, ভৱানীপুৰৰ পৰা যদি টেঙা যদি ৰপ্তানি কৰিব পাৰিছে, মানে কি অসমৰ স্কোপটো আছে, কিন্তু যথেষ্ট সুবিধা আছে। এটা পাৰোনে শেষত যে অসমত নতুনকৈ অইল পাম খেতি কৰিবলৈ লৈছে, সেইটোতো আমি বহুত সমালোচনা হৈছে, মাটি পানী শুহি ল'ব, একেবাৰে বন্ধ কৰিব লাগে অসমত, নৰ্থ ইষ্টত আমি বিচাৰো এইটো। নহ'লে ভৱিষ্যত আমি এতিয়া মই সংগঠক কৃষকক যে সংগঠন কৰাৰ কাৰণে ইমান সময় দিছোঁ যে কৃষকৰ আজি নহয় 10, 15, 20 বছৰ পিছত যাতে কিছু বুজি পায় আৰু কৃষি অৰ্থনীতি যাতে সবল হয়, সেইটোৰ কাৰণে মই লাগি আহিছোঁ। এতিয়া 15-20 বছৰ পিছত মই যিখন চিনাৰী দেখিবলৈ লৈছোঁ, এইবিলাক কথা বাধা হ'ব, একেবাৰে অসমৰ কৃষি ব্যৱস্থাটো একদম ধ্বংস হৈ যাব। অইল পাম যদি খেতি হয়, আমাৰ ধান খেতি আৰু অন্য খেতি বাদ দি পথাৰে পথাৰে এইবিলাক কৰিবলৈ ল'ব, আৰু এই মাটিবোৰ বেলেগৰ হাতলৈকে গুচি যাব, একোজন পুঁজিপতিৰ হাতলৈ গুচি যাব। তেওঁলোকে মৰুভূমি হোৱাটো বিচাৰিছে, যেতিয়া গম পাব যে খেতি নহয়, পাব্লিকেও তাত খেতি বাদ দিব। এইটো সাধাৰণ কথা নহয়, আধা মূলে বুলি কোৱা হয় যে আধা মূলে মাটিখিনি বিক্ৰী কৰি দিব, তাত 5 ষ্টাৰ বহিব, তাত কোম্পানী বহিব। কিছুমান মানুহৰ দ্বাৰা ভৱিষ্যত গঢ়ি উঠে, ভৱিষ্যতখন আমি উজ্জ্বল ভৱিষ্যত দেখোঁ। আৰু এই অইল পাম্প কৰিবলৈ যোৱাটো যিসকলে বুজি পায়ো কৰিব গৈছে, তেওঁলোকে ধ্বংসাত্মক কাৰ্য কাম কৰিছে, তাৰ কাৰণে ভৱিষ্যত ধ্বংস কৰিবলৈ আগবাঢ়িছে। অইল পাম্প বন্ধ কৰিব লাগে, অইল পাম্পৰ খেতি নিশ্চিতভাৱে বন্ধ কৰিব লাগে। 20-30 বছৰ পিছত অসমৰ অৱস্থা অৱস্থালৈ পৰিণত মৰুভূমি সদৃশ হৈ যাব। যি সময়ত ৰামদেৱৰ জৰিয়তে সেইটো শুভাৰম্ভ হয়, সেইখিনি সময়ত তালফাল লগাই দুগৰাকীমান বুদ্ধিজীৱীয়ে কাকাৰে পত্ৰই হাল্লা চিল্লা কৰিছিলে। নহয়, যি বাংলাদেশী প্ৰব্লেম আমি ফেচ কৰি আছো, অন্যতা এনেধৰণৰ ফেচ আমি 50 বছৰ পিছত দেখা পাম। বহুত বাহিৰৰ মানুহে ভৰি পৰিব, এনে এটা পৰিৱেশ সৃষ্টি হ'ব অসমত। ঠিক আছে, তো আমি বহুকেইটা কথা যে সমাধান কৰিবলৈ চেষ্টা কৰিলোঁ বা আমি দিবলৈ চেষ্টা কৰিলোঁ তেখেতৰ বক্তব্যৰ জৰিয়তে। ৰয়ডেঙৰ ইয়াৰ প্ৰশ্ন উত্থাপন কৰিলে, আমি আশা ৰাখিম যে এই কৃষি সম্পৰ্কীয় আমাৰ এই ধৰণৰ আলোচনা আগন্তুক সময়তে আগবঢ়াই লৈ যাম। আমি কেতিয়াবা পথাৰতো নিশ্চয় যাম, যে এই কথাবিলাকৰ আমি ইয়াতে ষ্টুডিঅ'ত কৈ আছোঁ, এচি ৰুমত বহি আমাৰ হাতীগড় ভেটাপাৰা এই হাতীগড় ষ্টুডিঅ', কিন্তু আমি ৰয়ডেঙৰীয়া আমি লগ হৈ কেতিয়াবা খেতি পথাৰতো যাম, যে এই খেতিবিলাকত কি উপযুক্ততা আছে, কি স্কোপ আছে, আমি ধৰণৰ কৃষিৰ ক্ষেত্ৰতো কিছু কাম কৰিম। আৰু যদি আমাৰ কৃষক বন্ধুসকলে আমাৰ এই সাক্ষাৎকাৰ চাই আছে, কেনেকুৱা পালে, কি পালে, পৰামৰ্শ দিয়ক, যে এইবিলাক সমস্যাক লৈ আলোচনা কৰক, বা আমাৰ কমেণ্টেৰে ভৰাই পেলাওক যে আমাৰ এইবিলাক সময় আছে। আপুনি লিখা সেই কমেণ্টৰ আধাৰত, প্ৰশ্নৰ আধাৰত আমি আকৌ ইয়াতে টক শ্ব' কৰিম, আকৌ এখেতক মাতিম, কেতিয়াবা কৃষি বিষয়কো মাতিম, জবাবদিহি কৰিম। সেই বিষয়বিলাকক আমি কিন্তু এই কৃষি বিষয়টো আমি ইমান ডেম'ক্ৰেচিলি আজিলৈকে কৰা নাছিলোঁ, আমি ভাল পালোঁ যেনে বিষয়ত আলোচনা হ'ল। এইটো আমি কণ্টিনিউৱাছলি লৈ যাব লাগিব। কৃষক সমাজে সাক্ষাৎকাৰটো চাই
কমেণ্ট বক্সত লিখিব সহজ, তাত আমি কমেণ্টবিলাক লিখিব যে মোৰ এইবিলাক সমস্যা আছে, চৰকাৰে গুৰুত্ব দিয়া নাই। সেইবিলাক কথা হ'লে পৰৱৰ্তী সময়ত আমি এইদৰে আলোচনাত বহি পৰ্যালোচনা কৰিম। আজি এই আলোচনাত ভাগ লোৱাৰ বাবে ডাক্তৰ নজৰুল কাজী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত সময়ছোৱাত কাম কৰাৰ বাবে আপোনাক অভিনন্দন জনাইছোঁ। আগন্তুক সময়ত আগবাঢ়ি যাব আৰু ডাঙৰীয়াই আমাৰ লগত আগৰ দৰে আজিও সহযোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই বিশেষ কৃষিভিত্তিক, কৃষি অৰ্থনীতি ভিত্তিক এই বিশেষ সাক্ষাৎকাৰ বিশেষ অনুষ্ঠানৰ পৰা মই মৰম কুমাৰে বিদায় লৈছোঁ। ধন্যবাদ।